বন্ধুসকল বহুত দিনৰ পিছত এটি ভিডিঅ' লৈ আহিছোঁ আৰু আজি আপোনালোকক ক'ব বিচাৰিছোঁ স্কুল মেনেজমেণ্ট কমিটিৰ বিষয়ে স্কুল মেনেজমেণ্ট কমিটিত বহুখিনি মানুহ ইনভলভ হৈ থাকে কিন্তু তেওঁলোকে নাজানে যে তেখেতসকলৰ কি কাৰ্য তেখেতসকলে প্ৰিন্সিপালক কুৱেশ্যন কৰিব পাৰিবনে নোৱাৰে তেখেতসকলে কেনেকৈ ধৰণে এপ্ৰুভ দিব স্কুল মেনেজমেণ্ট কমিটি হৈছে এখন ইম্পৰ্টেণ্ট কমিটি যি নেকি এখন স্কুলৰ কি ফাংচন হৈছে তাত তেওঁলোকে কেনেধৰণে ৰাইট টু এডুকেশ্যন এক্টখন তেখেতসকলে ভালদৰে ইমপ্লিমেণ্টেশ্যন কৰিছেনে নাই বা তেখেতসকলৰ স্কুলত যিখিনি ফাংচনিং হৈছে স্কুলৰ লগত জড়িত যিবিলাক নেকি শিক্ষক বা ষ্টুডেণ্টবিলাক তেওঁলোকে টাইম টু টাইম আহি আছে নে গোটেইখিনি তেখেতসকলে মনিটৰিং কৰিব পাৰে আৰু এই স্কুল মেনেজমেণ্ট কমিটিত যিসকলে অলপ ভালদৰে কথাখিনিত ইনভলভ হ'ব পাৰে সেইখিনিত বেছি ভাল হয় মানে তেওঁলোকে যদি কুৱেশ্যনিং কৰিব পাৰে যে এইটো কিয় হোৱা নাই তেনেকুৱা ধৰণৰ কথাবিলাক তেওঁলোকে সুধিব লাগে একচুৱেলি স্কুল মেনেজমেণ্ট কমিটি হৈছে ফাইনেল এপ্ৰুভেল যিকোনো এটা কাম কৰাৰ আগতে স্কুল মেনেজমেণ্ট কমিটিৰ পৰা চহী ল'বই লাগিব হেডমাষ্টাৰে হওক বা প্ৰিন্সিপালে হওক গতিকে স্কুল মেনেজমেণ্ট কমিটি হৈছে বেছি পাৱাৰফুল গতিকে যিসকল সদস্য আছে তেওঁলোকে ভালদৰে ইয়াত ইনভলভ হ'ব লাগে গোটেই কামবিলাকত যাতে সুচাৰুৰূপে স্কুলখন চলাই নিব পাৰি তাক লৈ পেলাই আহিছোঁ যে স্কুল মেনেজমেণ্ট কমিটিত কিমানজন সদস্য হ'ব লাগে একচুৱেলি ইয়াত 21জন মেম্বাৰ থাকিব লাগে আৰু 21জন মেম্বাৰৰ 50% ওমেন হ'ব লাগে মানে আৰু ইয়াৰ লগত জড়িত 21ৰ 50 হ'লে প্ৰায় 10জন বা 11জন ওমেন হ'ব লাগে আৰু লগতে এটা কথা উল্লেখ কৰিব পাৰিম যে ইয়াত যিবিলাক ষ্টুডেণ্ট আছে তেওঁলোকৰ নিজৰ মা দেউতাকে ইয়াত SMCৰ কমিটিৰ মেম্বাৰ হ'ব পাৰে তাৰ লগতে শিক্ষক বা বেলেগ স্কুল এখনৰ শিক্ষক বা যি নেকি বৰ্ড আছে সেই বৰ্ডৰ ৰিপ্ৰেজেণ্টেটিভ ইয়াত তেওঁলোকে ইয়াত সদস্য হ'ব পাৰে ইয়াৰ উপৰি স্কুল মেনেজমেণ্ট কমিটিত বহু ইম্পৰ্টেণ্ট কাম থাকে সেইখিনি কথা উল্লেখ কৰিব বিচাৰিছোঁ প্ৰথম হৈছে কি এডমিশ্যনত কিবা ভেদাভেদ হৈছে নেকি তেওঁলোকে সেইখিনিৰ কথা লক্ষ্য কৰিব লাগে 2 নম্বৰত হৈছে কি শিক্ষক আৰু ইয়াৰ এমপ্লয়িজৰ কেনেকুৱা ধৰণৰ অসুবিধা হৈছে সেইখিনি তেখেতসকলে চাব লাগিব তেখেতসকলৰ ৱেলফেয়াৰ হৈছে নে নাই তেখেতসকলৰ সেই কথাখিনি তেখেতসকলে চোৱা চিতা কৰিব পাৰিব 3 নম্বৰত হৈছে কি এপইণ্টমেণ্ট যদি স্কুলত যদি কোনোবা এপইণ্টমেণ্ট হয় টিচাৰ এপইণ্টমেণ্ট হয় বা আদাৰ এমপ্লয়ি যদি এপইণ্টমেণ্ট হয় তেতিয়াহ'লে SMCৰ এপ্ৰুভেলটো একদম বাঞ্ছনীয় তেখেতসকলে চহী কৰাৰ পিছতহে সেই ধৰণৰ এপইণ্টমেণ্ট দিব পাৰিব আৰু SMCৰ 4 নম্বৰে SMCৰ ফাইনেন্সিয়েল ক্ষমতা থাকে তেওঁলোকে প্ৰিন্সিপালতকৈ বেছি ফাইনেন্সিয়েল ক্ষমতা থাকে মানে যিবিলাক পইচা আহে টকা পইচা আহে সেইখিনি তেখেতসকলে ভালদৰে ইউটিলাইজ কৰিছে নে নাই তাৰ ওপৰত তেখেতসকলে নজৰ ৰাখিব পাৰে তাৰপিছতে হৈছে 5 নম্বৰতে তেওঁলোকে যি অডিট আছে সেই অডিট কৰিব পাৰে মানে যিখিনি কাম হৈ গ'ল তাৰ তেওঁলোকে ক'ত কি খৰচা কৰিছে সেইখিনি তেখেতসকলে অডিট কৰিব পাৰে 6 নম্বৰতে হৈছে কি ইয়াৰ যিবিলাক নেকি ফিজ বা চাৰ্জেছ যদি লয় ষ্টুডেণ্টৰ পৰা সেইখিনি SMC কমিটিত তেখেতসকলে এপ্ৰুভ কৰাই ল'ব লাগিব 7 নম্বৰতে কৈছে যে যিবিলাক নেকি বাজেট প্ৰিন্সিপালে তেওঁলোকক দিয়ে যে এইখিনি কাম কৰিম তাত যদি ক'ৰবাত ওপৰ নিচে হৈছে যে এইখিনিত দেখোন আপোনালোকে বহুত পইচা ধৰিছে তেতিয়াহ'লে SMC তাত এপ্ৰুভ নিদিব পাৰে আৰু তাত সেইটোত তেখেতসকলে ৰিভিউ কৰিব দিব পাৰে যে এইখিনি আপোনালোকে ৰিভিউ কৰি দিয়ক এইখিনি একচুৱেলি বেছি টকা হৈছে ইয়াতখিনি একচুৱেলি কম হ'ব লাগিছিলে তেনেকৈ ধৰণে ক'ব পাৰে আৰু 8 নম্বৰতে কৈছে যে যিবিলাক নেকি ছেফটি আৰু ছিকিউৰিটি ষ্টেপছ ল'ব পাৰে তেওঁলোকে টিচাৰ আৰু ষ্টুডেণ্টৰ কাৰণে স্কুলখন যাতে ভাল হৈ থাকে তাৰ কাৰণে যিখিনি নেকি ষ্টেপছ ল'ব লাগে সেই ষ্টেপছখিনি তেখেতসকলে ল'ব পাৰে গতিকে স্কুল মেনেজমেণ্ট কমিটি এখন বহুত ইম্পৰ্টেণ্ট কমিটি হয় স্কুল মেনেজমেণ্ট কমিটিত তেওঁলোকে যদি ভালদৰে কামখিনি কৰিব পাৰে তেতিয়াহ'লে গোটেই স্কুলখন আগবাঢ়ি যোৱাত সুবিধা হয় স্কুলখন আগবাঢ়ি যোৱা মানে সমাজখন আগবাঢ়ি যোৱা আৰু গোটেইবিলাক যিবিলাক উঠি অহা প্ৰজন্ম আছে তেওঁলোকে ভালদৰে সেই স্কুলখনত যিখিনি সুবিধা পাব লাগে সেই সুবিধাখিনি তেওঁলোকে তাত পাব গতিকে স্কুল মেনেজমেণ্ট কমিটিত আপোনালোকে জাষ্ট থাকিছোঁ বুলিয়ে কোনো ধৰণৰ মাত নিদিয়াকৈ নাথাকিব স্কুল মেনেজমেণ্ট কমিটিত যেতিয়া যিকোনো কাৰণত এপ্ৰুভ ল'ব যায় তেতিয়াহ'লে আপোনালোকে হেডমাষ্টাৰে হওক প্ৰিন্সিপালে হওক তেওঁলোকক প্ৰশ্ন কৰিব পাৰে আৰু তেওঁলোকক আপোনালোকে SMC কমিটিৰ এপ্ৰুভ নিদিয়াকৈ তেওঁলোকে কোনো কাম কৰিব নোৱাৰে গতিকে SMC কমিটিখন যে বহুত ক্ষমতাশালী এখন কমিটি সেই কথা মনত ৰখাটো দৰকাৰ